চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পলে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰা লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তুমি পাগল হলা নেকি? এতিয়ালৈকে হোৱা নাই, কিন্তু অলপ সময় যদি আৰু ইয়াত থাকোঁ মই সঁচাকৈ পাগল হ'ব লাগিব। তোৰ দৰে এজনী বান্ধৱী থকাৰ বাবে মোকো ঘৰৰ মানুহে নানানটা কথা শুনাব লৈছিল। আলহী আছে থাকক, তাতে মই কি কৰিব লাগে? মনে মনে তোমালোকৰ হুকুম মানি থাকিব লাগে। কিন্তু তই সেইদিনাখন আহি যদি মোক সেইখিনি কথা নকলিহেঁতেন আজি মই তোক মোৰ ঘৰলৈ মাতি আনিব নোৱাৰিলোঁ হয়। তোৰ মনত আছেনে সেই দিনটোৰ কথা? তই চাগে আমনি পাইছ, মই যাওঁগে দে। ক'ত যাওঁ তই? বহ। ঘৰলৈ যাওঁ আকৌ, মোক নিবলৈ আহিব। অনামিকা, তোক নিবলৈ কোনো নাই। তই নগাঁৱৰ পৰা অকলে আহিছিল। মনত কৰচোন কালি ৰাতি কি কৈছিলি? মনত পৰিছেনে তোৰ? ক আকৌ কি কৈছিলি? অনু, মোৰ বিয়া ঘৰৰ ওচৰৰ ল'ৰা এজনৰ লগতে হৈছিল নহয়। সি বহুত ভাল জাননে? মাত্ৰ এইবোৰতো তই মোক কৈছিলি। কালি ৰাতিয়ে মই তোৰ পৰা শুনিছোঁ। বাকীখিনি কচোন। চাওঁ হাতখন নেৰু। কিয়? মই পলাই যাম বুলি ভয় কৰিছ? ভয় খোৱাৰ কথাই অনামিকা, তোক নৰ্মেল যেন লগা নাই। তই বহচোন ইয়াতে, মই ভাত বনাওঁ, একেলগে ভাত সাজ খাম। তই বনাবি নেকি? অঁ। প্ৰণয়ৰ ঘৰত দেখোন তই পানী এগিলাচো লৈ খোৱা নাছিলি। ঐ, বিয়াৰ পাছতো মই ঘৰখনৰ সমস্ত কামেই কৰিবলগীয়া হৈছিল জাননে? পুৱাৰ পৰা ৰাতি শোৱালৈকে নিজৰ বুলিবলৈ মাত্ৰ 5 মিনিটমানহে সময় ওলায়। সেইখিনি সময়তো আকৌ লোকৰ কথাৰেহে মন ভৰাবলগীয়া হৈছিল। মানে সিহঁতে তোক বহুত বেছি কষ্ট দিছিল নেকি? অলপ আগলৈকেতো তই কৈয়ে আছিলি তোৰ মানুহজন বৰ ভাল বুলি। মোৰ মানুহজন ভাল, কিন্তু কি? বাকীবোৰ মানুহেহে মোক বৰ বেয়াকৈ বদনাম এটা দি গ'ল, যাৰ কাৰণে মই মোৰ মানুহজনৰ ওচৰতো দুৰ্ভগীয়া হৈ পৰিলোঁ। দুৰ্ভগীয়া? কিয়? মই বিয়া হৈ অহাৰ পাছতেই তেওঁলোকৰ ভতিজা ল'ৰা এজন ঢুকাই থাকিল। প্ৰথমতে মোক কোনেও একো কোৱা নাছিলে, কিন্তু তাৰ পাছত কি? সেয়া দেখিছনে, কথাবোৰ মোৰ মনতেই নপৰে। ৰচোন ৰ। নহয়, মই কুলক্ষণী জানো, মই কুলক্ষণী নহয়। মোক সিহঁতবোৰে এতিয়া সমাজখনৰ আগত কুলক্ষণী বুলি চিনাকি কৰাই দিয়ে।
কাৰণ সেইটোৱে ভতিজাকটো ঢুকোৱাৰ পাছত তাৰ মাকজনী অসুস্থ হৈ পৰিল। সেইটো সময়তে মই নিজে মানুহজনীৰ সমস্ত শুশ্ৰূষা কৰিছোঁ। পৰি, আজি তুমি যাবা নে নোযোৱা? নাযাওঁ। কিয়? ক্লাছ ষ্টাৰ্ট হোৱা নাই নেকি? এইটো কিন্তু ভাল কথা হোৱা নাই দেই। এডমিশ্যন লৈছে যেতিয়া টাইমমতে ক্লাছবোৰ কৰিবা, বুজিলা? ক্লাছ মোৰ ভালদৰে পৰহিৰ পৰাই ষ্টাৰ্ট হ'ব আৰু বাকীবোৰ ষ্টুডেণ্ট হোষ্টেল পোৱাহিয়ে নাই। গতিকে মই তাত অকলে অকলে গৈনো কি কৰি থাকিম? তুমি সঁচাই কৈছাতো? লোক ঠাক কৰি কথা কোৱাৰ স্বভাৱ মোৰ নাই দাদা। মই অলৰেডি চব খবৰ লৈয়ে থৈছোঁ। এনেই ওপৰে ওপৰে কিবা এটা কৈ দিয়া ছোৱালী মই নহয়। হ'ব দিয়া, চব তুমিয়ে জানা হ'লতো। একো এটা ক'বই নোৱাৰি, মানে উস্তাদি আৰম্ভ হৈ যায়। কি ক'লা তুমি? মই উস্তাদি মাৰিছোঁ? দাদা, তুমি বাহিৰৰ পৰা অহাৰ পাছৰ পৰাই যেনেকৈ আৰামত ঘূৰা ফুৰা কৰিব পাৰিছা, মই কিন্তু তেনেকৈ অলপো সময় পোৱা নাই। হ'ব, এতিয়া কথাটো তুমি মোলৈ ঠেলিব নালাগে। নহয় দাদা, দেখিছাই দেখোন মাৰ লগতে গোটেই দিনটো ব্যস্ত হৈ থকা যায়। নতুনকৈ কিবা এটা কৰিম বুলি ভাবিলেও তাতে সময়বোৰ পাৰ হৈ যায়। আৰু এই দুদিন মই কিবা পঢ়িম বুলি ভাবিছিলোঁ, তাকো নহ'লে। কিয়? ৰাতি দেখোন ভালকৈ পঢ়িব পাৰা, কিয় নপঢ়া? পৰহি ৰাতিৰ কথা তোমাৰ মনত আছেনে? নিশ্চয় নাই চাগে, হয়নে? ইফালে গোটেই ৰাতিটো মায়ে তোমাৰ কাষতে পাৰ কৰিলে আৰু মই কেনেকৈ ট্ৰিটমেণ্ট কৰিব পাৰি তাকে চাই গোটেই কিতাপ মেলি ৰাতিটো পাৰ কৰিলোঁ। আচ্ছা পৰি, সেইদিনা বাৰু মোৰ এনেকুৱা কি হৈছিলে যাৰ বাবে মই একো গমেই নাপালোঁ? মাকে সুধিবা, মই নাজানো। কি? তোমাক মায়ে কোৱা নাই নি? এনেই কৈ দিলে আৰু ন? এনে ক'বলৈ মোৰ দৰকাৰ পৰিছে? সঁচাকে মায়ে মোক একো কোৱা নাই। পিছে এতিয়া কেনেকুৱা লাগিছে তোমাৰ গাটো? ঠিকে আছাতো? এতিয়া মই সম্পূৰ্ণ ঠিক জানা। তাকেইতো, সেইদিনা হঠাৎ কি হৈ গ'ল মই যে একো গমেই নাপালোঁ জানা। এই কথা এটা শুনাচোন, মাক নক'বা কিন্তু। কি ঠিক, মই কৈও দিব পাৰোঁ। কালি মই পলিক লগ পাইছোঁ নহয়, জানা নাই? তাৰ পাছত ছোৱালীজনী সঁচাকৈ বিৰাট ভাল জানা। তুমি কেনেকৈ জানিলা? আৰে মানুহ লগ পালে গম পোৱা যায় কোন কেনেকুৱা। যেতিয়া ঠগ খাবা তেতিয়া গম পাবা ভাল নে বেয়া। এইবিলাক একো নহয়। আজিলৈকে মই বহুত মানুহে লগ পালোঁ, চিনাকি অচিনাকি, ভাল বেয়া। গতিকে কোনে কিভাৱে বুজি পাওঁ দিয়াচোন। দাদা, পলি বোলাজনীয়ে তোমাক কি ধৰণে লৈছে তুমি জানো? জানো। জানা? কি জানা মোকো কোৱাচোন। ক'বলৈ গ'লেতো বহুত কথাই ওলাব। ইমানবোৰ কথা একেলগে কৈ শেষ কৰিব নোৱাৰি অনু। গতিকে বাদ দে। যিগৰাকী মানুহৰ নিজৰ ওপৰতেই বিশ্বাস নোহোৱা হৈ পৰিছে, সেইগৰাকী মানুহৰ কথাক লৈ ইমান ব্যস্ত হৈ থকাৰ কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে অনামিকা। তই মানা কৰিলোঁ, মই তোৰ পুৰণি কথাবোৰ জানিবই লাগিব। কাৰণ এটা কথাটো মই ঠিক বুজি পাইছোঁ যে এইখিনি সময়ত তোক মোৰ প্ৰয়োজন হৈছে। ক, মোৰ ভুল ক'ত? তই নিজকে শুদ্ধ বুলি ভবাৰ সলনি আনৰ কথাবোৰ মগজুত সোমাই নিজে মনে সজা কাহিনী এটা সজাই সেই কাহিনীটোৰ খলনায়িকা বুলি নিজক ভাবি আছোঁ। হয়নে নহয়? ক, হয়নে? হয়, তই কোৱা কথাখিনিয়ে সম্পূৰ্ণ শুদ্ধ। চা, মানুহে সদায় শুদ্ধ পথত চলিব লাগে। ভাল বেয়া এইবোৰ যদি বিচাৰ কৰি চলি থাক, আনে পাছত তোক সমালোচনা ইটিকিং কৰাৰ বাহিৰে আন একো নকৰে। কিন্তু মই নিজকে শুদ্ধ বুলি মানি লৈ চলি যাব পাৰিম জানো? কিয় নোৱাৰিবি? পাৰিবি, পাৰিব লাগিব। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। প্ৰয়োজন আছে অনামিকা। তই মানা কৰিলোঁ, মই তোৰ পুৰণি কথাবোৰ জানিবই লাগিব। কাৰণ এটা কথাটো মই ঠিক বুজি পাইছোঁ যে এইখিনি সময়ত তোক মোৰ প্ৰয়োজন হৈছে।
নাই নাই, মোক এতিয়া কাৰো প্ৰয়োজন নাই। এনেও আনক মোৰ দুখৰ বোজা জাপি দিয়াৰ মোৰ অলপো ইচ্ছা নাই। অ' তই মানে এতিয়া স্বাৰ্থপৰ হৈছ? মানে মই স্বাৰ্থপৰ হৈছোঁ? অঁ তই। মই এনেকুৱা কি স্বাৰ্থপৰ হ'লোঁ অনু, যাৰ বাবে তয়ো মোক? মই ব্লেম দিয়া নাই তোক, তোৰ মানসিকতাইহে মোক এই কথাটো ক'বলৈ বাধ্য কৰাইছে। অলপ আগতে তই কি কৈছিলি? দুখৰ বোজা আনক জাপি দিব নোখোজ? এটা কথা মনত ৰাখিবি অনামিকা, তই আনক কিদৰে ল সেইটো মই নাজানো, কিন্তু মোক তই দুখৰ বোজা জাপি দিয়া বুলি কেতিয়াও নাভাবিবি। তোৰ দুখ কষ্ট সকলোতে মই আছোঁ। তোৰ ঘৰৰ মানুহে তোক এগৰাকী মানসিক ৰোগী সজাইছে। দুদিনমান পাছত সিহঁতৰ কথা মতে তোৰ আশে পাশে থকা সমাজখনেও তোক তেনেদৰেই স্বীকাৰ কৰিব। ইতিমধ্যে মোৰ লগতো তেনেকুৱা এটা ঘটনাই ঘটি গৈছে। মই বৰ বেয়াকৈ ভাগি পৰিছোঁ অনু। তই যে নিজকে ভাঙি পৰা অনুভৱ কৰিছ, তাৰ অৰ্থ এইটোৱেই যে তই এতিয়াও তেনেকুৱা মানসিক ৰোগী নহয়। এইবোৰ চব তোৰ মনৰ ভ্ৰম, তাৰ বাহিৰে একো নহয়। কিন্তু মই যে কথাবোৰ পাহৰোঁ। মাজে মাজে এনেকুৱা লাগে মই যেন আটাইতকৈ বেয়া মানুহ, মোৰ বাহিৰে বাকীবোৰ সম্পূৰ্ণ শুদ্ধ। তাতেইতো তই ডাঙৰ ভুলটো কৰি আছ। অনু, ক মোৰ ভুল ক'ত? তই নিজকে শুদ্ধ বুলি ভবাৰ সলনি আনৰ কথাবোৰ মগজুত সোমাই নিজে মনে সজা কাহিনী এটা সজাই সেই কাহিনীটোৰ খলনায়িকা বুলি নিজক ভাবি আছ। হয়নে নহয়? ক হয়নে? হয়, তই কোৱা কথাখিনিয়ে সম্পূৰ্ণ শুদ্ধ। চা, মানুহে সদায় শুদ্ধ পথত চলিব লাগে। ভাল বেয়া এইবোৰ যদি বিচাৰ কৰি চলি থাক, আনে পাছত তোক সমালোচনা ইটিকিং কৰাৰ বাহিৰে আন একো নকৰে। কিন্তু মই নিজকে শুদ্ধ বুলি মানি লৈ চলি যাব পাৰিম জানো? কিয় নোৱাৰিবি? পাৰিবি, পাৰিব লাগিব। তথাপি এইবোৰ কথাই তোক মানসিকভাৱে শক্তিশালী কৰি নুতুলে। তই প্ৰথমে নিজৰ কথা ভাবিব লাগিব। তই ভালদৰে জীয়াই থাকিলেহে তোৰ ওচৰে পাজৰে ভাল বেয়া মানুহখিনিক তই ক'ব পাৰিবি, বুজাব পাৰিবি। নহ'লে কিন্তু এটা সময়ত তোৰ নিজৰ অস্তিত্বই নাইকিয়া হৈ যাব। অনামিকা, এটা কথা কি জান? তোৰ আৰু মোৰ জীৱন সংগ্ৰামখন সম্পূৰ্ণ সুকীয়া। তথাপি ভালদৰে যদি চোৱা যায়, তাতো কিবা এটা মিল আছে। কিন্তু তই জানো সেই মিলটো বিচাৰি উলিয়াব পাৰিছ? অঁ, পাৰিছোঁ। যেনেদৰে মই ছোৱালীৰ পৰা এগৰাকী বোৱাৰী হৈ পাছত বদনামৰ ভাগী হলোঁ, ঠিক একেদৰে তয়ো বদনামৰ ভাগী হৈছ। যিদৰে ময়ো বহুত যন্ত্ৰণা সহ্য কৰি আজিৰ অৱস্থা পাইছোঁ, ঠিক একেদৰে তয়ো যন্ত্ৰণা সহ্য কৰি এইটো অৱস্থা পাইছ। কিন্তু যিজনী বান্ধৱীয়ে মোক সাহস প্ৰেৰণা দুয়োটাই দিছিল জীৱন সংগ্ৰাম কৰিবলৈ, আজি সেইগৰাকী মহিলাই কোনোবাখিনিত হতাশাত ভুগিছে। এইটো কথাতে মোৰ আটাইতকৈ বেছি দুখ লাগিছে। তোমাৰ ব্যৱসায় কেনেকুৱা চলিছে? নাই ছাৰ, মই য'ত টকাখিনি ইনভেষ্ট কৰিছিলোঁ সেই কামটো অগাপিছা হৈ থকাৰ কাৰণে হঠাতে বাদ দিব লগা হ'ল। হয় নেকি? আচ্ছা, তুমি কামটো তোমাৰ দাদাৰ লগত ষ্টাৰ্ট কৰা নাছিলা জানো? হয় ছাৰ। পিছে ছাৰ আপুনি কৰিবলৈ যায় নেকি? মানুহ এজনক লগ কৰিব ৰৈ আছোঁ। মই এনেকৈ গুচি অহাৰ বাবে আনে ভাল পালেও মানুহজন চিন্তাত আছে। কাৰণ আনে মোক হাজাৰ বেয়াকৈ ক'লেও তেওঁ মোক এই বিষয় লৈ আজিলৈকে এটা কথাও শুনোৱা নাই। মাত্ৰ কেতিয়াবা মনে মনে দুখহে কৰে। কি? যদি তেনেকুৱাই, তেনেহ'লে তেওঁ তোৰ লগত কিয় নাহিলে? তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। কিন্তু যিজনী বান্ধৱীয়ে মোক সাহস প্ৰেৰণা দুয়োটাই দিছিল জীৱন সংগ্ৰাম কৰিবলৈ,
আজি সেইগৰাকী মহিলাই কোনোবাখিনিত হতাশাত ভুগিছে। এইটো কথাতে মোৰ আটাইতকৈ বেছি দুখ লাগিছে। অনু, মই আচলতে আগতে মোক কৈ ল'বলৈ দে। শুন, মানুহৰ বেমাৰ আজাৰ হয়েই, একো ডাঙৰ কথা নহয়। সেইবুলি বেমাৰে তোক বেমাৰী কৰাৰ আগতে তই যদি নিজৰ মনৰ মাজত বেমাৰক ঠাই দিয়, তেনেহ'লেতো তই নিজকে হেৰুৱাই দিব লগা হ'ব। ভগৱানে আমাক এনেই শৰীৰটো দিয়া নাই, মগজুটোও এনেই দিয়া নাই। ভাল বেয়া সকলোখিনি চালি জাৰি চাই নিজকে কিদৰে শুদ্ধ পথত আগুৱাই নিব পাৰোঁ, সেইটো কাৰণেহে আমাক তেনেকৈ সৃষ্টি কৰিছে। অৱশ্যে মই কোৱা কথাবোৰ তোৰ একেদিনাই মূৰত নোসোমাব, জানো তোৰ যে দুদিনমান লাগিব। যেতিয়ালৈকে তই নিজকে সুস্থ বুলি নাভাব, তেতিয়ালৈকে আৰু দুদিনমান ইয়াতে থাক। মই নাথাকোঁ দে অনু। কিয়? তই মানে নিজৰটো নেৰয় ন? কথাটো তেনেকুৱা নহয়। তেন্তে মই এনেকৈ গুচি অহাৰ বাবে আনে ভাল পালেও মানুহজন চিন্তাত আছে। কাৰণ আনে মোক হাজাৰ বেয়াকৈ ক'লেও তেওঁ মোক এই বিষয় লৈ আজিলৈকে এটা কথাও শুনোৱা নাই। মাত্ৰ কেতিয়াবা মনে মনে দুখহে কৰে। কি? যদি তেনেকুৱাই, তেনেহ'লে তেওঁ তোৰ লগত কিয় নাহিলে? মই যদি তোক লগ নাপালো হয়, সেই গধূলি সময়ত তই ক'ত গলি হয়? এওঁলোকৰ ইয়াত পেহীয়েক এগৰাকী আছে। ক'ত থাকে? 6 মাইলৰ ফালে। তেওঁ বৰ এটা বেয়া নহয়। মই মাজে মাজে আহিলে তাতেই থাকোঁ। আৰু এওঁ ফোন কৰি খবৰ লৈ থাকে নহয়। চাওঁ ফোনটো দেচোন। ছুইচ অফ যে। অঁ, চাৰ্জাৰডালো অনা নহ'ল। আহ মোৰ লগত। ছাৰ ভালনে? অঁ বিকাশ, মোৰ ভালে বাৰু। তোমাৰ কোৱা? আছোঁ আৰু। তোমাৰ ব্যৱসায় কেনেকুৱা চলিছে? নাই ছাৰ, মই য'ত টকাখিনি ইনভেষ্ট কৰিছিলোঁ, সেই কামটো অগাপিছা হৈ থকাৰ কাৰণে হঠাতে বাদ দিব লগা হ'ল। হয় নেকি? আচ্ছা, তুমি কামটো তোমাৰ দাদাৰ লগত ষ্টাৰ্ট কৰা নাছিলা জানো? হয় ছাৰ। পিছে ছাৰ আপুনি কৰিবলৈ যায় নেকি? মানুহ এজনক লগ কৰিব ৰৈ আছোঁ। আচ্ছা, তুমি কিবা নতুন প্লেন কৰিছা নেকি? তেনেকৈ একো ভবা নাই ছাৰ। ভাবা ভাবা, সময় থাকোঁতে ভালকৈ ভাবি চিন্তি লোৱা। ৰ'বাচোন ৰ'বা, তোমাক লগ পালোঁ ভালেই হ'ল। এই আমাৰ এৰিয়াটোত পলি নামৰ ছোৱালী এজনী থাকে নেকি? পলি? সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো। লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি।